শিক্ষক নিযুক্তিৰ কেইবাটা গুৰুত্বপূৰ্ণ কথা একেলগে আপোনালোকৰ সৈতে আলোচনা কৰিম। সকলোৱে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব। লাইক এটা কৰি আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব ভিডিঅ'টো, কাৰণ এই গোটেইখিনি কথা আলোচনা কৰাটো আপোনালোকক সকলোৱে জনাটো বহুত বেছি প্ৰয়োজনীয় হয়। ইয়াৰ আগতে আমি যিসমূহ ভিডিঅ' প্ৰস্তুত কৰিছোঁ আপোনালোকৰ কাৰণে, তাত যি কমেণ্ট পোৱা গৈছে সেই কমেণ্টক বহুত বেছি গুৰুত্ব দিয়া হৈছে। সেইকাৰণে আপোনালোকৰ যি মনত শংকা আছে, যি মনৰ ভাৱটো প্ৰকাশ কৰিবলগীয়া আছে, অথেণ্টিক হ'লে আপোনালোকে কমেণ্ট কৰিব। কমেণ্টৰ ওপৰত ভিত্তি কৰি গোটেই কথাখিনি ডিছকাছ কৰা হ'ব। আজি কেইবাটা গুৰুত্বপূৰ্ণ কথা আমি আলোচনা কৰিম, একেবাৰে শেষলৈকে সকলোৱে চাই থাকিব। আমি সকলোৱে গম পাওঁ যে 5,550টা LP/UP শিক্ষক পদৰ প্ৰায় 3,800 পোষ্ট হৈছে LP স্কুলৰ কাৰণে। আৰু সেই 3,800 পোষ্টৰ সকলোৱে গম পায় যে 600 পৰা 700 পোষ্ট বৰাক ভেলীলৈ গুচি গ'ল, আৰু থাকিলে মাত্ৰ 3,200, অৰ্থাৎ আমি যদি ধৰোঁ 3,000 বুলি, 3,000 থাকিলে। আৰু সেই 3,000 পোষ্টৰ আপোনালোকে যদিহে ডকুমেণ্ট ভেৰিফিকেশ্যনখন চায় তেতিয়াহ'লে দেখিব যে প্ৰায় 1,850 জনৰো অধিক প্ৰাৰ্থীৰ নাম ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে আহিছে, য'ত নেকি স্পৰ্টছ, NCC আৰু কালচাৰেল চাৰ্টিফিকেট হোল্ডাৰ আছে। আপোনালোকে নিজেই ভাবক যে মাত্ৰ থাকিল 1200। 3,000 যদি আমি ধৰোঁ LP পোষ্ট বৰাক ভেলী, ব্ৰহ্মপুত্ৰ ভেলীৰ কাৰণে, তাৰে 2,000 প্ৰাৰ্থী যদি NCC, স্পৰ্টছ, কালচাৰেল চাৰ্টিফিকেট ধৰে, তেতিয়াহ'লে দেখিব যে থাকিল মাত্ৰ 1200 পোষ্ট। কিমান এটা চিন্তনীয় বিষয়। সকলোৱে চকু আচলতে কপালত উঠিছে। কালি পৰহি যি ভেৰিফিকেশ্যন লিষ্ট ওলালে, ভেৰিফিকেশ্যন লিষ্ট দেখাৰ পাছত সকলোৰে মাজত এটা হতবাক, সদায় এটা শংকা আহি গ'ল তেওঁলোকৰ মাজত, চাকৰিৰ শংকা। আচলতে কিমান স্বচ্ছতাৰে নিযুক্তি প্ৰক্ৰিয়া হ'বলৈ গৈ আছে, তেওঁলোকে আশা বাদ দি দিছে। কমেণ্টত আপোনালোকে চেক কৰি চাব পাৰে, কালি ভিডিঅ'টোত প্ৰায় 270টাতকৈ অধিক কমেণ্ট আহিছে, আৰু তাৰ বেছি সংখ্যকেই তেওঁলোকে হতাশাত ভুগিছে আৰু তেওঁলোকে চাকৰিৰ আশা বাদ দি দিছে। দিয়াৰ কাৰণ এইটোৱেই যে যোৱা বছৰ যি ৰিক্ৰুইটমেণ্ট হৈ গ'ল, সেই ৰিক্ৰুইটমেণ্টত স্পৰ্টছ, NCC আৰু কালচাৰেল চাৰ্টিফিকেট মিলাই মাত্ৰ 50 জন মানুহে চাকৰি পাইছিলে। কিন্তু এইবাৰ সেই 50 জনৰ ঠাইত হ'লগৈ প্ৰায় 1,850 জন। গতিকে কিমান এটা আকাশ পাতাল, সম্পূৰ্ণ পৃথিৱীখন যেনেকৈ লুটি খোৱা নিচিনা এটা ঘটনা ঘটি গৈছে। 1,800 কেনেকৈ সম্ভৱ আচলতে? এই 1,850 জনৰো অধিক প্ৰাৰ্থীৰ কেনেকৈ এবছৰৰ ভিতৰতে প্ৰাৰ্থী তেওঁলোকে সংগ্ৰহ কৰিলে চাৰ্টিফিকেট, এই লৈ আচলতে বহুতো প্ৰাৰ্থীৰ হতাশা আৰু নিৰাশাত ভুগিছে। আমি বেছি বহলাই কথাখিনি আলোচনা নকৰোঁ। যদি আমি যি ডকুমেণ্টত বিজ্ঞাপনত যিটো আমি পইণ্টকেইটা আলোচনা কৰিম, তেতিয়াহ'লে আপোনালোকে দেখিবলৈ পাব যে এই পইণ্টটো যদি আমি আলোচনা কৰোঁ, তেতিয়াহ'লে দেখিম যে নন এছেঞ্চিয়েল, অৰ্থাৎ এক্সট্ৰা চাৰ্টিফিকেটত 5 মাৰ্কছ দিয়া আছে। আৰু 1 নম্বৰত NCC আছে, NCC চাৰ্টিফিকেট 5 মাৰ্কছ ফৰ SC চাৰ্টিফিকেট এণ্ড 3 মাৰ্কছ ফৰ B চাৰ্টিফিকেট। 2 নম্বৰ দিয়া আছে 5 মাৰ্কছ ফৰ পাৰ্টিচিপেশ্যন এচিভমেণ্ট ইন ৰিকগনাইজ স্পৰ্টছ এট নেশ্যনেল লেভেল অৰ বায়ন ৰিপ্ৰেজেণ্টিং ষ্টেট অৰ নেশ্যন। 3 নম্বৰ আছে 5 মাৰ্কছ ফৰ পাৰ্টিচিপেশ্যন এচিভমেণ্ট ইন ৰিকগনাইজ ফাইন আৰ্টছ এণ্ড কালচাৰেল। বহুতে এটা কথা কৈ আছে যে 3 নম্বৰত যিটো কালচাৰেল চাৰ্টিফিকেটৰ কথা কোৱা হৈছে, সেই কালচাৰেল চাৰ্টিফিকেটত যি বিহু নাচি বিশ্ব অভিলেখ সৃষ্টি কৰিছিলে, সেই বিহুৱতীসকলক যি চাৰ্টিফিকেট দিয়া হৈছিলে, সেই চাৰ্টিফিকেটসমূহ একচেপ্ট কৰিছে বুলি আমি গম পাইছোঁ। কিন্তু এটা কথা আমি ক'ব বিচাৰোঁ যে যিসমূহ বিহুৱতী সেই চাৰ্টিফিকেটসমূহ একচেপ্ট কৰিছে বুলি গম পোৱা গৈছে, সেই বিহুৱতীসকলক কি পৰ্যায়ত চিলেকশ্যন কৰি নিছিলে, সেইটোহে কিন্তু বহুত ডাঙৰ এটা কথা। আমি ডাইৰেক্ট গম পাওঁ, আমি প্ৰত্যক্ষভাৱে আমি কিছুমান কথা গম পাওঁ যে সেই বিহুৱতীসকলক গাঁৱৰ একাংশ মানুহে মাতি নিছিলে, মাতি নি তেওঁলোকক দুদিনমান প্ৰেক্টিছ কৰাইছিলে। প্ৰেক্টিছ কৰাৰ পাছত যেতিয়া নিৰ্দিষ্ট ডেট আহিছিলে, সেই ডেটত তেওঁলোকক বিনামূলীয়াকৈ গুৱাহাটীলৈ নিয়া হৈছিলে, বিনামূলীয়াকৈ গুৱাহাটীৰ পৰা অনা হৈছিলে ঘৰলৈ। তাৰো উপৰিও প্ৰত্যেকগৰাকী বিহুৱতীক 20,000 পৰা 25,000 টকাকৈ দিয়া হৈছিলে। গতিকে ইমানখিনি সা সুবিধা পোৱাৰ পাছত তেওঁলোকে এখন চাৰ্টিফিকেট পাইছে, সেইটো আমি একো নাই, ক'বলগীয়া একো নাই। কিন্তু সেই চাৰ্টিফিকেটখনক অগ্ৰাধিকাৰ দি চাকৰি এটা পোৱাটো কিন্তু আজি হাজাৰ হাজাৰ প্ৰাৰ্থীয়ে কেতিয়াও বিচৰা নাই। যদি এই যিটো ঘোষণা, এই কথাটো যদি CM ছাৰেও কৈছে, তেতিয়াহ'লে আমি বিৰোধিতা কৰোঁ। গোটেই প্ৰাৰ্থীয়ে বিৰোধিতা কৰে। CM ছাৰে এইটো কেতিয়াও আচলতে কৰিব নালাগে, কাৰণ তেওঁলোকে নাচিছে বা আজি বিহুৱে বিশ্ব অভিলেখ সৃষ্টি কৰিছে, সেয়া আমি সকলোৱে ছাপোৰ্ট কৰোঁ, আমি ছাপোৰ্ট কৰোঁ, আজীৱন ছাপোৰ্ট কৰিম সেই কথাটো। কিন্তু সেই প্ৰাৰ্থীসকলক কেনেকৈ গাঁৱৰ পৰা মাতি নি প্ৰেক্টিছ কৰাইছিলে, বিনামূলীয়াকৈ গুৱাহাটীলৈ নিছিলে, বিনামূলীয়াকৈ ঘৰলৈ আনিছে, তাৰোপৰি 20,000 পৰা 25,000 টকা দিছে। ইমানখিনি সা সুবিধা দিয়াৰ পাছত তেওঁলোকক কিন্তু সেই চাৰ্টিফিকেটখন এটা শিক্ষকৰ দৰে এটা গুৰুত্বপূৰ্ণ চাকৰিৰ কাৰণে এক্সট্ৰা মাৰ্ক দিয়াটো কিন্তু
আজি হাজাৰ হাজাৰ প্ৰাৰ্থীয়ে কিন্তু কেতিয়াও বিচৰা নাই, ছাপোৰ্ট কৰা নাই গভৰ্ণমেণ্টখনৰ এই সিদ্ধান্তটোক লৈ। আজি বহু প্ৰাৰ্থী হতাশা নিৰাশাত আচলতে ভুগিছে। ইমান দিনে যি ৱেইট কৰি আছে DWE ভেৰিফিকেশ্যন কেতিয়া হ'ব, মেৰিট লিষ্ট কেতিয়া ওলাব, কিন্তু ভেৰিফিকেশ্যন লিষ্ট ওলোৱাৰ পাছতে এই লিষ্টখন দেখিয়ে কিন্তু হাজাৰ হাজাৰ প্ৰাৰ্থী আচলতে মনত যি ভয় শংকা বহুত বেছি প্ৰকাশ পাইছে। কমেণ্ট আপোনালোকে চেক কৰিলে পাব। ইয়াৰ আগৰ ভিডিঅ'ত প্ৰায় 280টা 90টা কমেণ্ট পোৱা গৈছে, আৰু সেই কমেণ্টৰ বেছিভাগেই আচলতে হতাশা আৰু নিৰাশাজনক কমেণ্ট। গতিকে আজিও আমি আপোনালোকক ৰিকুৱেষ্ট কৰিম, আপোনালোকৰ মনৰ যিটো ভাৱ সেই ভাৱটো প্ৰকাশ কৰক। চৰকাৰে আচলতে গম পাওক যে কিমান আচলতে হতাশাত ভুগিছে প্ৰাৰ্থীসকল এই যিটো ঘোষণাক লৈ। 2 নম্বৰ পইণ্টটো যদি চাই তেতিয়াহ'লে দেখিব যে 5 marks ফৰ পাৰ্টিচিপেশ্যন এচিভমেণ্ট ইন ৰিকগনাইজ স্পৰ্টছ এট নেশ্যনেল লেভেল অৰ বায়ন ৰিপ্ৰেজেণ্টিং ষ্টেট অৰ নেশ্যন। ইয়াতো বহুত সংখ্যক প্ৰাৰ্থী ওলাইছে, আৰু আমি গম পোৱা মতে বক্ৰ পথেৰে কিন্তু বহুতে ইয়াত কিক বক্সিঙৰ চাৰ্টিফিকেট হোল্ডাৰ আছে। তেওঁলোকে কোনো ধৰণৰ ষ্টেটক পাৰ্টিচিপেট নকৰাকৈ কিক বক্সিং চাৰ্টিফিকেট লৈ কিন্তু বহুতে এনেকুৱা এপ্লাই কৰিছে বুলি আমি খবৰ পাইছোঁ। আৰু এই বিষয়বিলাক কাৰণে বহুত বেছি প্ৰয়োজনীয় DWE যি ভেৰিফিকেশ্যন সম্পূৰ্ণ অথেণ্টিকলি কৰক, যাতে প্ৰাৰ্থীসকলৰ সৈতে যাতে অন্যায় নহয়, এগৰাকী উপযুক্ত প্ৰাৰ্থীৰ সৈতে অন্যায় নহয়, তাৰ কাৰণে আচলতে চিন্তা কৰাটো বহুত বেছি প্ৰয়োজনীয় হৈ পৰিছে। কাৰণ আপোনালোকে সকলোৱে গম পায় যে ষ্টেট লেভেলৰ কাৰণে নিযুক্তি পাবৰ কাৰণে, ষ্টেট লেভেলত যাবৰ কাৰণে প্ৰথমতে হয়তো পঞ্চায়ত লেভেলৰ পৰা, তাৰপাছত ব্লক লেভেল, তাৰপাছত ডিষ্ট্ৰিক্ট লেভেল, তাৰ পাছতহে ষ্টেট লেভেল যায়। আৰু ষ্টেট লেভেলত উপযুক্ত পাৰফৰ্মেঞ্চ দিয়াৰ পাছত তেওঁক নেশ্যনেল লেভেললৈ ছিলেক্ট কৰা হয়। গতিকে কিমান এটা দীঘলীয়া প্ৰচেছ, কিন্তু সেই দীঘলীয়া প্ৰচেছটো কিছুমান প্ৰাৰ্থীয়ে কেৱল পইচাৰে এনেকুৱা কিক বক্সিঙৰ চাৰ্টিফিকেট লোৱাৰ বহু অভিযোগ পোৱা গৈছে। গতিকে DWE এই বিষয়টো তন্নকৈ পৰীক্ষা কৰাটো বহুত বেছি প্ৰয়োজনীয় হৈ পৰিছে। কালচাৰেল চাৰ্টিফিকেটৰ কথা ক'লোৱেই, মাজুলী বা এনেকুৱা যোৰহাট, শিৱসাগৰ এনেকুৱা ধৰণৰ আচলতে কিছুমান জেগাত তেওঁলোকৰ কিছুমান জেগাত খোল শিকায়, নৃত্য শিকায়, বৰগীত শিকায়, কিছুমান তেনেকুৱা টিচাৰ আছে। সেই টিচাৰসমূহৰ এটা পাৱাৰ আছে তেওঁলোকে চাৰ্টিফিকেট দিয়াৰ, আৰু সেই চাৰ্টিফিকেট দিয়া বহু প্ৰাৰ্থীয়ে কালচাৰেল চাৰ্টিফিকেট দি এপ্লাই কৰিছে। পুনৰ কৈছোঁ যে আপাৰ আছামৰ বিশেষকৈ যোৰহাট, শিৱসাগৰ, মাজুলী, লখিমপুৰ এনেকুৱা জিলাকেইখনত কিছুমান মিউজিক স্কুল আছে, খোলৰ আছে, হয়তো নৃত্যৰ আছে, বৰগীতৰ আছে। এই যিবোৰ স্কুলৰ আচলতে প্ৰিন্সিপাল, সেই প্ৰিন্সিপালে দিয়া চাৰ্টিফিকেট বহুত বেছি চাৰ্টিফিকেট এইবাৰ কালচাৰেল চাৰ্টিফিকেটত তেওঁলোকে ছাবমিট কৰিছে, আৰু যোৱা বছৰ এনেকুৱা স্কুলৰ পৰা দিয়া চাৰ্টিফিকেট লৈ চাকৰি পাইছে। একে ৰাতিৰ ভিতৰতে তেওঁলোকে চাৰ্টিফিকেট বনাই প্ৰাৰ্থীক দিছে, আৰু তেনেকুৱা প্ৰাৰ্থীয়ে চাকৰি পাইছে। বিশেষকৈ আপাৰ আছামৰ কিছুমান ডিষ্ট্ৰিক্টৰ পৰা, যিবিলাক ডিষ্ট্ৰিক্টৰ নেকি আচলতে কিছুমান স্কুল আছে, বিদ্যালয় আছে, য'ত নেকি প্ৰিন্সিপালে তেনেকুৱা চাৰ্টিফিকেট দি দিয়ে যে ক'ৰবাত গাবলৈ গৈছিলে, এই যিজন প্ৰাৰ্থী তেওঁ খোলত বিশাৰত, বৰগীতত বিশাৰত এনেকুৱা ধৰণৰ কিছুমান চাৰ্টিফিকেট দি দিয়ে, আৰু সেই চাৰ্টিফিকেট দি পেলাই যোৱা বছৰ শিক্ষক চাকৰি পাইছে। গতিকে এইবাৰো তেনেকুৱা বহুত বেছি চাৰ্টিফিকেট আছে। গতিকে এই যিটো 5 marks এক্সট্ৰা একেবাৰে নোহোৱাটো সকলো প্ৰাৰ্থীয়ে বিচাৰিছে। বহুত বেছি কমেণ্ট পোৱা গৈছে যে এই এক্সট্ৰা 5 marksটো একেবাৰে দিবই নালাগে, টেটত ডাইৰেক্ট 90% কৰি দিব লাগে, 5 marks DLED, 5 marks হায়াৰ ছেকেণ্ডেৰী এনেকুৱা কৰাটো বহুতে বিচাৰিছে। কিন্তু এই যি এক্সট্ৰা চাৰ্টিফিকেট 5 marksৰ, ইয়াৰ ওপৰত কিন্তু বহুতৰ 90%ৰে কিন্তু আশোহা আছে, কমপ্লেইন আছে। যি কমেণ্ট পোৱা গৈছে তাৰ ওপৰত ভিত্তি কৰি গোটেই কথাখিনি কৈছোঁ। কেনেদৰে গ্ৰহণ কৰে সেয়া আপোনালোকৰ কথা। গোটেইখিনি কথা কমেণ্টৰ ওপৰত ভিত্তি কৰি আমি আপোনালোকৰ কাৰণে আগবঢ়াই দিলোঁ। ভাল বেয়াটো বিচাৰ কৰাটো আপোনালোকৰ দায়িত্ব। গতিকে সকলোৱে ভালৰ কাৰণে আমি কথাখিনি আলোচনা কৰিছোঁ আপোনালোকৰ কমেণ্টৰ ওপৰত ভিত্তি কৰি। আপোনালোকৰ কিবা ক'বলগীয়া থাকিলে জনাব, পৰৱৰ্তী সময়ত পুনৰ লগ পাম। আমি পুনৰ কৈছোঁ যে এজন উপযুক্ত প্ৰাৰ্থীয়ে চাকৰি পাওক, তাত ক'বলগীয়া কোনো কথা নাই। কিন্তু বক্ৰ পথেৰে যদি কোনোবাই চাকৰি ল'ব বিচাৰিছে চাৰ্টিফিকেট দি, তাতকৈ আৰু ঘোৰ অন্যায় কথা একো হ'ব নোৱাৰে এইখন পৃথিৱীত। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ।